বন্ধুসকল নমস্কাৰ। এটা বেয়া খবৰ আহিছে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত হৈ থকা চাকৰিয়ালসকলৰ বাবে। দেখুৱাবলৈ লৈ আছোঁ চাওক। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এই বেয়া খবৰটো প্ৰকাশ হৈছিলে। অৰ্থাৎ ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ অৱসৰৰ বয়স হ'ব 50। চৰকাৰে 50ৰ ঊৰ্ধ্বৰ বয়সৰ যি চাকৰিয়াল আছে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই মুহূৰ্তত, কিয়নো যিখিনি সময়ত কৰ্মচাৰী তথা কৰ্মচাৰী সংগঠনসমূহে অৱসৰৰ বয়স বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলে, ঠিক তেনে এটা সময়তেই এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছে। আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ যত্ন কৰিছোঁ, যিটো প্ৰকাশ হৈছিলে এনেকৈ 50 বছৰৰ ঊৰ্ধ্বৰ চাকৰিয়ালৰ তালিকা প্ৰস্তুত কৰি দিব লাগিব বিভাগীয় মুৰব্বীয়ে। আৰু শেহতীয়াকৈ এই ইনফৰমেশ্যনটো প্ৰকাশ হৈছিল। ইতিমধ্যে আপোনালোকৰ সন্মুখত মই প্ৰকাশ হোৱাৰ তাৰিখটো হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। আৰু মূল ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা কৰিছে। 2 লাখ নিবনুৱা যুৱক-যুৱতীক নতুনকৈ চৰকাৰী চাকৰি দিয়াৰ বাবেই ৰাজ্য চৰকাৰখনে অদক্ষ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ কথা ভাবিছে। দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই এই কথা সদৰি কৰিছে। 50ৰ ঊৰ্ধ্বৰ কৰ্মচাৰীসকলক VRS দিয়া হ'ব। মন কৰিবলগীয়া যে কথাটো যোৱা 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ প্ৰায় 1,70,000 নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। ইয়াকে ধৰি আজিৰ তাৰিখত অসমত চৰকাৰী চাকৰিয়ালৰ সংখ্যা প্ৰায় 4.5 লাখৰো অধিক হৈছে। আনহাতে অনাগত 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ 2 লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে। আনকি কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যুৱক-যুৱতীক কিদৰে চাকৰিত মকৰল কৰিব সেই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে মুখ্য সচিব ৰবি কুটাৰ নেতৃত্বত এটা টাস্ক ফ'ৰ্চো গঠন কৰি দিছে। দিছপুৰৰ সূত্ৰটোৰ মতে 2 লাখ লোকক এতিয়া নিযুক্তি দিবলৈ হ'লে চৰকাৰে প্ৰতিটো বিভাগতে নতুনকৈ বৃহৎ সংখ্যক পদ সৃষ্টি কৰিব লাগিব, কিয়নো অহা 5 বছৰত ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিয়ালে অৱসৰ গ্ৰহণ নকৰে। আনহাতে নতুনকৈ পদ সৃষ্টি কৰাৰ লগে লগে বিত্তীয় ব্যৱস্থাপনাৰ বিষয়টোও আহি পৰিব। সেয়েহে ৰাজ্য চৰকাৰখনে 2 লাখ নিযুক্তি দিয়াৰ সমানে প্ৰতিটো বিভাগতে থকা 50 বছৰৰ বেছি বয়সৰ কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিছে। উক্ত তালিকাৰ পৰাই এতিয়া অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰী চিনাক্ত কৰাৰ কাম আৰম্ভ কৰি VRS দিব, অৰ্থাৎ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট দিব, যাতে